বিহু গাবলৈ ডাকালা পগলা কৰি দিছো নহয় পগলা কৰিছে হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এই মুহূৰ্তত মই উপস্থিত হৈছোঁ ৰহমৰীয়াৰ গড়পৰা কোঁৱৰ গাঁৱত আপোনালোকে দেখিছে এয়া পোনে পোনে এগৰাকী আশী ঊৰ্ধৰ আইতাই তাঁতশালত বহি আছে আইতা মই পোনে পোনে আইতাৰ কাষলৈ যাব বিচাৰিম আইতা কি লগাইছে ৰুমাল লগাইছো ৰুমাল লগাইছে কিমান দিনৰ পৰা লগাইছে বেছি নহয় 6 দিনমান হৈছে 6 দিন আৰু কিমান দিন লাগিব উলিয়াবলৈ বেছি দিন নাই 15 দিনমান লাগিব তো বিহু আগে আগে বিহু আগে আগে ধাব আপোনাৰ নামটো কি হয় বিমলা চেতিয়া আপোনাৰ বয়স কিমান হ'ল বয়স তাৰমানে মোৰ 10 বছৰ হ'লে মানে 100 বছৰ হ'ব আপুনি গামোচা লগাব জানে নাই জানো জানে বিহু গাব জানে বিহু গাব জানো বিহু গাবলৈ ডাকালা পগলা কৰি দিছো নহয় পগলা কৰিছিলে এতিয়া 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 যে ইমান বয়সতে তোমালোকৰ হাতত পঢ়িলোঙি একদম টিভিত দেখুৱাবলে এইখিনিয়ে বহুত ধৰ্ম দেই আমি বেছি দিন মহিমা আগতে আপুনি ককাক বিহু গাই পগলা কৰিছিলে নেকি নহয় ৰাতি আকৌ বিহু নামা গাই থকা এনে গাম হেৰি আই দিয়ে যে তোলৈ মই যাং যে হেতুলৈ পিতা দেৱে পাইছে গালি মই জানো চেনাই ঐ যে তোলৈ যে চান্দিছো আন্ধাৰত নেলাগে চাকি কেলৈ নহলো ৰে মায়ন কিতাপ দি কেলৈ নহলো সীতা তুমি হোৱা বেদিনখন হোৱা হাতত দেখা ঐ বহি পাতিবলৈ কথা হয় আচলতে দৰ্শকসকলে দেখিলে এগৰাকী আশী ঊৰ্ধৰ আইতা আৰু এই আইতাৰ বয়সো হাৰ মনা নাই আচলতে যিহেতু ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এই আচলতে আইতাৰ বয়স হৈছে যদিও আচলতে আইতা বিহুৰ কাৰণে প্ৰস্তুতি চলাইছে আৰু মই পোনে পোনে আৰু এগৰাকী আইতাৰ কাষলৈ আহিব বিচাৰিম আইতা আপোনাৰ নামটো কি মোৰ নাম দুলচে কোঁৱৰ আপোনাৰ বয়স কিমান হ'ল বয়স 80 বছৰ হ'লগে বিহু গাব জানে বিহু তেনেকৈ গাওঁ আৰু এফাকি গাই দিয়ে গাই দিয়কচোন মোৰে নোহোৱা হেলে শুননো চেনে ডালি কেলৈনো চিচামণি পিন্ধো তুমি নোহোৱা হেলে নিজানো গাঁও এখনিত কেলৈনো মনে মাৰি থাকো হয় আচলতে এগৰাকী আশী ঊৰ্ধৰ আইতা আৰু এনেদৰে আচলতে ৰঙালী বিহুৰ যিহেতু নিচেই কাষ পাইছেহি আৰু সেইবাবে তেওঁলোকে তাঁতৰ পাতত বহি বিহুৰ কাৰণে প্ৰস্তুতি চলাইছে আৰু ND24 দৰ্শকসকলক আইতাই এফাকি বিহু গাই শুনালে মোৰ সৈতে আৰু এগৰাকী আইতা আছে আইতা আপোনাৰ কাষলৈ যাব আহিব বিচাৰিম আপোনাৰ নামটো কি মোৰ নামটো অন্তিমা কোঁৱৰ আপোনাৰ বয়স কিমান হ'ল বয়স 80 বছৰমান হ'ল নেকি 80 বছৰমান হ'লগে বিহু গাব জানে বিহু গাবলৈ জানো আৰু দুই এষাৰ গাওঁ মানে বিহুৰেনো বিৰিঙা বিহুৰে ডিঙা বিহু নুঠাকে মানে বিহুকে বিনাবা বিহু গ'লে বিনাবা কাক ধন্যবাদ আৰু ND24 সকলো দৰ্শকে দেখিলে এই তিনিগৰাকী আইতা আমি আইতাক বিচাৰি আমি ৰহমৰীয়াৰ গড়পৰা কোঁৱৰ গাঁৱত উপস্থিত হ'লহি আৰু সমগ্ৰ অসমবাসীয়ে যিহেতু হেপাহৰ ৰঙালী বিহুক আদৰিবলৈ যিদৰে প্ৰস্তুত হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ ব্যতিক্ৰম নহয় আচলতে এই তিনিগৰাকী আইতাও আচলতে তাঁতশালত বহাৰ লগতে আৰু এনেদৰে ND24 দৰ্শকসকলক বিহু গাই শুনালে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত